বিতর্কিত মুফতির মুখত জেহাদৰ কথা। ইসলাম ধর্মের বিরুদ্ধে বা জাতির বিরুদ্ধে আজকের তারিখ পর্যন্ত আমি কোনো ভাষণ দিছি না। যারা ইসলামের বিরুদ্ধে বক্তব্য দিছে, ধর্মের বিরুদ্ধে যারা বক্তব্য দিছে, তাদের সাথে যুদ্ধ এবং জিহাদ আমি করছিল না। আমাক 2 ঘণ্টা সময় দিয়ক, 10 মিনিটত অসমত বাংলাদেশী নাইকিয়া কৰি দিম। ভাৰতৰ প্ৰধানমন্ত্ৰী বিজেপি, ৰাষ্ট্ৰপতি বিজেপিৰ, গৃহমন্ত্ৰী বিজেপিৰ, বহুকেইটা ৰাজ্যত বিজেপি চৰকাৰ আছে, অসমৰ ভিতৰত বিজেপি চৰকাৰ আছে। ইমান ডাঙৰ এটা চৰকাৰ থকা অৱস্থাতো যদি আজিও বাংলাদেশৰ পৰা মানুহ যদি অসমত আহি আছে, ইমান ডাঙৰ এটা চৰকাৰে কি কৰে? ঘাঁহ কাটি আছে কাচিৰি। আমাক 2 ঘণ্টা সময় দি দিয়ক চৰকাৰে। 2 ঘণ্টা সময় আপোনাক চৰকাৰক দি দিলোঁ, আপুনি কি কৰিব কৰক। 10 মিনিটৰ ভিতৰত বাংলাদেশী নাইকিয়া কৰি পেলাম আমি। মোৰ শৰীৰত এটুপি তেজ থকালৈকে মুছলমানৰ গাত দাগ লাগিবলৈ নিদিওঁ। আমার শরীরের ভিতরে 1 ফোঁটা রক্ত থাকা পর্যন্ত, আমার শরীরে 1 ফোঁটা রক্ত থাকা পর্যন্ত এই বিটিআরের ভিতরে যত মুসলমান আছে, কোন মুসলমানের শরীরে কিঞ্চিত পরিমাণ দাগ আমি আনতে দেব না, এটা আপনাদের সামনে ওয়াদা করলাম। বিজেপিক মুছলমান বিৰোধী আখ্যা। আৰু আপুনি চাব আজিৰ তাৰিখ পৰ্যন্ত বিজেপিয়ে এনেকুৱা কি কাম আছে যে মুছলমানৰ বিৰুদ্ধে কৰা নাই? অপেন কৈ দিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া। যিখিনি উচ্ছেদ হৈ আছে, কেনেকুৱা উচ্ছেদ হৈ আছে এইটো অসমৰ ৰাইজে সকলোৱে জানে। টাৰ্গেটটো মুছলমানৰ ওপৰত কৰা হৈছে নে? সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে, হাইকোৰ্টৰ গাইডলাইন আছে। আপুনি যদি উচ্ছেদ কৰে, উচ্ছেদৰ আগত যিখিনি স্বদেশী মানুহ সেইখিনিক আপুনি ব্যৱস্থা কৰি দিব লাগিব। যিখিনি বিদেশী আছে তাৰ লগত আমাৰ কোনো অপশ্যন নাই। হয়, এজন সকলোৰে চিনাকি বিতৰ্কিত মুফতি মকিবুৰ ৰহমান, যাৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ। আমি 14-15 বার জেলে গেছে, এটা আপনারা জানেন। 40-45টা কেস আছে, আপনারা জানেন। কোনোদিন আমি কষ্ট পাই নাই। কিন্তু এই বিতৰ্কিত মুফতি মকিবুৰ ৰহমানে এইবাৰ যোগদান কৰিছে BPF-ত। বাক্সাৰ নিমুৱাত BPF-ৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত যোগদান কৰে মুফতি মকিবুৰ ৰহমানে। গতিকে আমি আপনাদের সবারই দোয়া চাই যে আমি বিপ্লবে জয়েন করেছি। অনাগত দিনে আমি যত ইসলাম ধর্মের কাজ করেছি, ইনশাল্লাহ সংবিধানের বাইরে কোনো কাজ করব না। আর বিপ্লব দলের যেটা নীতি আদর্শ আছে, এর ভিতরে থাইকা আমি আরেকটাও ওয়াদা করে গেলাম আপনাদের কাছে, আমার শরীরের ভিতরে 1 ফোঁটা রক্ত থাকা পর্যন্ত, আমার শরীরে 1 ফোঁটা রক্ত থাকা পর্যন্ত এই বিটিআরের ভিতরে যত মুসলমান আছে, কোন মুসলমানের শরীরে কিঞ্চিত পরিমাণ দাগ আমি আনতে দেব না, এটা আপনাদের সামনে ওয়াদা করলাম। BPF-ত যোগদান কৰিয়ে বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে মকিবুৰ ৰহমান। যিকোনো এটা মুছলমানৰ যি মুহূৰ্তত 1% প্ৰব্লেম হ'ব, মোৰ শৰীৰৰ ভিতৰত 1 ফোঁটা তেজ থকা পৰ্যন্ত তেওঁৰ পিছত যিমান দূৰলৈ যাব লাগে সিমান দূৰলৈ মই যাম। আগৰ পৰা গৈয়ে আছোঁ, এতিয়াও যাম। আপুনি মোক কওকচোন, নৰ্থ ইষ্টৰ ভিতৰত এনেকুৱা এটা পলিটিকেল লিডাৰ দেখাকচোন। এজনে আছে, সেইটো হ'ল ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে? ইচ্ছা কৰে এনেকুৱা কোনো কাম আছে নেকি কৰিব নোৱাৰে? তেওঁ যে নিজেই কয় যে পৃথিৱীত এনেকুৱা কোনো কাম নাই যিটো কাম মই কৰিব নোৱাৰোঁ। বাংলাদেশৰ সমস্যাটো কিয় সমাধান কৰিব পৰা নাই? তাৰ মানে কি? তাৰ মানে হ'ল এইটোৱে, মুছলমানে নাম ল'লে, বিজেপিৰ বাংলাদেশীৰ নাম ল'লে, জোনাবৰ নাম ল'লে, টুপিৰ নাম ল'লে, দাড়িৰ নাম ল'লে, গো মাংসৰ নাম ল'লে লিডাৰ হোৱা যায়। মুছলমানক আপুনি যিমান টাৰ্গেট কৰিব আপুনি লিডাৰ হৈ যাব। কালিৰ পৰা আপুনি নিজে মুছলমানক টাৰ্গেট কৰিব, আপুনি লিডাৰ। ছিষ্টেমটো, পৰিৱেশটো এনেকুৱা হৈ আছে না, সেইটোও হ'ব নালাগে। আমি সদায়ে বিচাৰোঁ, এভৰি টাইম আমি বিচাৰোঁ যে অসমখন ভাৰতৰ ভিতৰত আটাইতকৈ ভাল ৰাজ্য হ'ব লাগে, ধুনীয়া অসম হ'ব লাগে। আৰু আমাৰ দীৰ্ঘ বিশ্বাস অসমখন ভাল ৰাজ্য হ'ব আৰু বিকাশ হ'ব। শালবাৰীৰ পৰা পবিত্ৰ মণ্ডল, অসম লাইভ 24 NB নিউজ।